বিলাসীপুৰত দুখনকৈ আঞ্চলিক পঞ্চায়ত বিজেপি এজিপি মিত্ৰজোঁটৰ দখললৈ। বিলাসীপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত হৈ অসম গণ পৰিষদ দলৰ ৰাণীগঞ্জ আঞ্চলিক পঞ্চায়তৰ সদস্য মামুনি নাথ আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ কদমতলা আঞ্চলিক পঞ্চায়তৰ সদস্য বিজয়া বৰ্মন, চাপৰ শালকুচা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ বহলপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বাবুল হিতুৰাই আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হৈ অসম গণ পৰিষদ দলৰ চাপৰ শালকুচা আঞ্চলিক পঞ্চায়তৰ সদস্য মধুমিতা বৰ্মন। সভাপতি সভানেত্ৰী পদত নিৰ্বাচিত হৈ দুখনকৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভানেত্ৰী দুগৰাকী আঞ্চলিক পঞ্চায়তসমূহত উন্নয়ন হকে আৰু বিভিন্ন সমস্যা সমাধান কৰিব বুলি সাংবাদিকৰ সাক্ষাৎকাৰত আগত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, মোৰ নাম হৈছে বিজয়া বৰ্মন। তো মই প্ৰথমতে আমাৰ 10 নং কদমতলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা। আজি যিহেতু আমাৰ শপত গ্ৰহণ হ'ল, তো ভোটদান হৈছে। ভোটদান সাপেক্ষে মই উপসভানেত্ৰীৰ পদত নিৰ্বাচিত হৈছোঁ। কেইখন আঞ্চলিক পঞ্চায়তে আপোনাক ভোট প্ৰদান কৰিলে? তাত মই 6টা ভোট পাইছোঁ। 5জন মোক ছাপোৰ্ট কৰিছে। এতিয়া আপুনি ৰাইজক কি ধৰণৰ মেছেজ দিব? তো মই এইটোৱে মেছেজ দিব খোজোঁ, কাৰণ মই যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ বেনাৰত খেলিছোঁ, তো আমাৰ যিখিনি দলৰ নীতি আদৰ্শ আছে, সেই নীতি আদৰ্শখিনি মই আগত ৰাখি নিষ্ঠাভাৱে যিখিনি আমাক গাইডলাইন দিয়ে, সেই গাইডলাইনৰ মাজে যাতে চবকে মই সমভাৱে চাব পাৰোঁ, এইটোৱে মই বাৰ্তা দিব বিচাৰোঁ। জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হয়, তো আমি কোনো বস্তু প্ৰতিশ্ৰুতি নিদিওঁ যে মই এইটো কৰিম বুলি। তো মই এইটো আশাক দিব বিচাৰোঁ, মোৰ যিমানখিনি আমাৰ সাধ্য আছে, যিমানখিনি দিব পাৰোঁ, এই গোটেইখিনি মানে নিষ্ঠাভাৱে যাতে সমভাৱে দিব পাৰোঁ, এইটোৱে মই প্ৰতিশ্ৰুতি দিওঁ। মোৰ নাম বাবু হিতুৰাই। আৰু কোনখন পঞ্চায়তৰ পৰা আপুনি? এইবাৰ মই 1 নং বহলপুৰ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ আৰু আজি সৰ্বসন্মতিক্ৰমে চাপৰ শালকুচা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। কেইজন সমৰ্থন কৰিছে? মই সকলোখিনি সমৰ্থন জনাইছোঁ। মামুনি নাথ, মই 11 নং ৰাণীগঞ্জ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়ত সদস্য আছিলোঁ আৰু এতিয়া মই আমাৰ 1 নং বিলাসীপাৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'লোঁ। আপোনাৰ ব্লকখনৰ নাম কি? আমাৰ ব্লক 1 নং বিলাসীপাৰা খণ্ড উন্নয়ন খণ্ড। কেইখন ভোট বিজয় হ'লে? মই 6খন। 6টা ভোট আছে। আমাৰ 11খন আছিল, মানে কংগ্ৰেছে 3খন পাইছে, 2টা কেঞ্চেল হৈছে। আজি শপত গ্ৰহণ হোৱাৰ পিছত আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে বহুত, হ'ব পাৰিছোঁ বহুত দিনৰ পৰা। এইটো আগন্তুক দিনত ৰাইজৰ হকে কি ধৰণৰ কাম কৰিব উন্নয়নমূলক? মই ৰাইজৰ হৈ যিবিলাক চৰকাৰী আঁচনি আছে, সেইবিলাক যাতে আনি মই মোৰ সতীৰ্থসকলৰ মাজত সমানে বিতৰণ কৰিব পাৰোঁ আৰু আমাৰ ৰাইজৰ মাজত মই যাতে যি দলৰ মোৰ ওপৰত আস্থা আছে আৰু মোক যি বিশ্বাস কৰি এই পদটো দিছে, তাৰ কাৰণে যাতে মই ভালভাৱে বিতৰণ কৰি কাম কাজ কৰিব পাৰোঁ আৰু দলৰ হৈ থাকিব পাৰোঁ, এইখিনিয়ে। আপুনি কোনখন দলৰ পৰা বিজয়ী হৈছে? মই অসম গণ পৰিষদৰ পৰা বিজয়ী হৈছোঁ। আপোনাৰ দলৰ সভাপতিজনৰ নাম কি? আমাৰ অমৰেন্দ্ৰ নাথ। আপনার স্টেট সভাপতি, রাজ্যিক সভাপতি কোন? আমার রাজ্যিক সভাপতি। ঠিক আছে, যেহেতু 5খন আঞ্চলিক পঞ্চায়তৰ সদস্যই আপোনাক বহুত আশাৰে আপোনাক সভানেত্ৰী হিচাপে বিলাসীপাৰা ব্লকত নিৰ্বাচিত কৰিলে, আৰু এতিয়া আপোনাৰ প্ৰথমটো লক্ষ্য, মূল লক্ষ্য কি হ'ব? প্ৰথম লক্ষ্য মূল লক্ষ্য হ'ব মোৰ যিবিলাক মইতো এতিয়াও ভালকৈ বহাই নাই, নাজানো কি কিবা নীতি নিয়ম আছে, এইবিলাকত মানি চলিম আৰু যিবিলাক চৰকাৰী আঁচনি আহে, কাম কাজ আহে, সেইবিলাক যাতে মই সমভাৱে বিতৰণ কৰিব পাৰোঁ নিস্বাৰ্থভাৱে, এইখিনিয়ে মোৰ প্ৰথম। ধন্যবাদ। মই 19 নং চালকচা গাঁও পঞ্চায়তৰ পৰা এপি মেম্বাৰত জিকিছোঁ। এই চাপৰ চালকচা আপোনাৰ কোন দলৰ পৰা জিকিছে? এজিপি দলৰ পৰা। এজিপিৰ পৰা জিকিছে। আপনার সমর্থন কিমানটা পাইছে আজি? সবে গোটেইখিনি 8 জনে সমর্থন। সর্বসন্মতিক্রমে লাভ কৰিছে। হয়। উপসভানেত্ৰী। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আপনার উন্নয়নের ক্ষেত্ৰত কি ক'ব ৰাইজৰ প্ৰতি? কেনেকুৱা ধৰণৰ উন্নয়ন কৰিব? উন্নয়নৰ ক্ষেত্ৰত
যিখিনি মানে অসুবিধা আছে ৰাইজৰ সেইখিনি চাই ল'ম।